চাওক, মই বিধায়ক হিচাপে নিৰ্বাচিত হোৱাৰ পূৰ্বৰে পৰা মোৰ সমাজৰ লগত একদম আত্মিক সম্পৰ্ক। সমাজৰ প্ৰতিটো কাম কাজ কৰি ভাল লাগে। সমাজৰ মানুহৰ কিবা এটা অসুবিধা হ'ল তাত গৈ সমস্যাৰ বুজ লোৱাত ভাল লাগে। কিবা এটা মানুহক সহায় কৰিব পাৰিলে ভাল লাগে। এইটো আপোনালোকে ভালকৈ জানে যে মই সমাজৰ কাৰণে মানে এইটো ক'বলৈ গ'লে এটা মানে সামাজিক কাম কাজ কৰাটো এটা মোৰ এটা এডিকশ্যনৰ নিচিনা হৈছে। মানে বহি থাকি ভাল নালাগে। পূৰ্বৰে পৰা কোনোবা মানুহ অসুবিধাত পৰিছে, বেমাৰ আজাৰেই হওক, কোনোবা সমস্যাত পৰিছে, সেই সমস্যাসমূহ বুজ লৈ পেলাই যিমান সম্ভৱ সিমানখিনি আৰ্থিকভাৱে হওক বা শাৰীৰিকভাৱে গৈ পেলাই তাত এপাক সাক্ষাৎ কৰাই হওক, এই কামবোৰ আগৰে পৰাই মই কৰি আহিছোঁ। আৰু এতিয়া আপোনালোকৰ আশীৰ্বাদ, ৰাইজে ইমান হিয়া উজাৰি ভোট দি পেলাই নিৰ্বাচিত কৰিছে, দায়িত্ব যথেষ্ট বাঢ়ি গ'ল। এতিয়া আৰু পূৰ্বতকৈ মানে দ্বিগুণ উৎসাহেৰে কাম কৰি আছোঁ। সমাজৰ একদম এশগৰাকী ব্যক্তিৰ লগতো কথা পাতি আছোঁ যে একেবাৰে দুৰ্গম অঞ্চল, তাতে চাইকেলখনো নাযায়, খোজকাঢ়ি হ'লেও গৈ কথা পাতি আছোঁ। তাত কি সমস্যা আছে, মানুহখিনি কি অৱস্থাত আছে। এইটোৱেতো মানৱ জীৱনৰ, এইটো এটা সমাজৰ কাম কৰাটো এটা সকলোৰে দায়িত্ব আৰু কৰ্তব্য হ'ব লাগে। আৰু বিধায়ক হিচাপে এইখিনি কৰাৰ কাৰণে সাজু আছোঁ। যুৱ বিধায়ক হিচাপে এই 5 বছৰত চাওক, সমাজখনত কৰিব লগা যথেষ্টখিনি কাম আছে। আমি সকলোৱে সমাজৰ প্ৰতি ঋণী হয়নে নাই? উই আৰ অল ইণ্ডেটেড টু আৱাৰ ছ'চাইটি। সমাজখনে আমাক যথেষ্ট দিলে, আমি সমাজৰ হকে কি দিব পাৰিছোঁ? আমি সমাজৰ যিখিনি বাধা বিঘিনি, অন্ধবিশ্বাস হৈ আছে, কুসংস্কাৰ হৈ আছে, বাল্য বিবাহ হৈ আছে, বহু বিবাহ হৈ আছে, আপোনাৰ আধাতে বিদ্যালয় সমাপ্ত কৰি ঘৰত বহি আছে, সেইগৰাকী ছাত্ৰক কেনেকৈ আমি বিদ্যালয়মুখী কৰিব পাৰিম? এগৰাকী বৃদ্ধা আইতা ঘৰতে চিকিৎসাৰ অভাৱত ঘৰত বহি আছে, তাইক আইতাগৰাকী কেনেকৈ হস্পিটেলত লৈ যাব পাৰোঁ? এইবিলাকে কাম, এইবিলাক আটাইতকৈ ডাঙৰ কাম, যিটোক মানে আমাৰ 5টা কাম বুলি নহয়, বহুতো কৰিব লগা আছে। 5 নং পৰ্বতজৰা বিধানসভা সমষ্টিত এতিয়ালৈকে বহুতো, আপোনালোকে কাঠৰ ব্ৰিজ বাদ দিয়ক, এতিয়া বাঁহৰ ব্ৰিজ আছে। সেই বাঁহৰ ব্ৰিজখিনি আমি কেনেকৈ RCCক ৰিকনষ্ট্ৰাক্ট কৰিম, তাৰ কাৰণে আমি প্লান এষ্টিমেট, তাৰ কাৰণে ৰিচাৰ্চ টিমৰ লগত বহিব লগা আছে। আৰু ফ্লাড এফেক্টেড এৰিয়া যথেষ্টখিনি আছে, প্ৰায় 3 পৰা 4 মাহমান ইয়াতে পানীৰ তলত বুৰ গৈ থাকে। এই ফ্লাড এফেক্টেড এৰিয়াখিনিত আমি যিমান PMGSৰ জৰিয়তে হওক বা বিভিন্ন হেডৰ জৰিয়তে SOPDয়ে হওক বা আপোনাৰ যিখিনি RIDFে হওক, নাবাৰ্ডে হওক, যিখিনি ফাণ্ডৰ জৰিয়তে আমি কামখিনি বিগত দিনৰ ঠিকাদাৰখিনিয়ে আমাৰ পৰ্বতঝৰাত কৰিছে। এটাও ফ্লাড লেভেল নহয় ৰাস্তাবোৰ, অকল মানে কেঁচা ৰাস্তাতে তাতে ব্লাকটন পেলাই থৈ গৈছে। গতিকে এই ৰাস্তাখিনি প্ৰথমতে আৰ্থ ফিলিঙৰ জৰিয়তে ফ্লাড লেভেল ৰোড হ'ব লাগিব। তাৰপিছতহে আমি তাতে আপুনি CC ব্লকে কৰে বা আপোনাৰ ব্লাকটনে কৰে বা যি কৰে চেণ্ডগ্ৰেভিলে কৰে, তেতিয়াহে হ'ব। এই ৰাস্তাখিনি কৰাৰ কোনো মিনিং নোহোৱা হ'ল, কাৰণ ৰাস্তা পানীৰ তলত ডুব গৈ থাকে। আমি প্ৰথমতে আৰ্থ ফিলিঙৰ জৰিয়তে কেনেকৈ ৰাস্তাবোৰ হাইড কৰিব পাৰোঁ, এইখিনিৰ লগত আমি অভিযন্তাসকলৰ লগত, ভাল ৰিচৰ্চ টিমসকলৰ লগত আমি বহিব লগা আছে। আৰু আশীৰ্বাদ কৰিব, নিশ্চিতভাৱে 5 নং পৰ্বতজৰা সমষ্টিৰ কাম হ'ব। থেংক ইউ।